আজি 26 তাৰিখ 2025 আজি আমাক অংগনবাড়ী কৰ্মীসকলক আজি আমাৰ চৰকাৰৰ দ্বাৰা আজি আমাৰ হিমন্ত মুখ্যমন্ত্ৰীৰ দ্বাৰা আজি আমাক মোবাইল প্ৰদান কৰিছে। তাৰ বাবে আমি তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 5Gটো হোৱা হ'লে আৰু অলপ ভাল হ'লহেঁতেন বুলি ভাবোঁ। আৰু তথাপিতো যি কি নহওক ইমানখিনি দিছে কাৰণে আমি ধন্যবাদ তেখেতক দিছোঁ। আৰু আমাৰ আজি ইয়াত উপস্থিত থকা সকলো বিষয়ববীয়া তেওঁলোককো আমাৰ মাননীয় আমাৰ বিধানসভাৰ সমষ্টি আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া তেখেত উপস্থিত আছিল, তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ইটাখুলি উন্নয়ন খণ্ডৰ আমাৰ বিষয়া তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যি নৱনিৰ্বাচিত আমাৰ জিলা পৰিষদৰ সদস্য আমাৰ হেমন্ত পাচনি ডাঙৰীয়াক তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ তৰুণ কুৰ্মী ডাঙৰীয়াত আছে, তেখেতলৈও আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি সঁচাকৈয়ে এটা সুখী অনুভৱ কৰিছোঁ, যিহেতু আমাৰ কথা চৰকাৰে ইমান এটা মানে ভাবিছে তেওঁলোকক, সেইবাবে আকৌ পুনৰবাৰ আমি আমাৰ মুখ্যমন্ত্ৰী সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি আৰু শেষবাৰৰ বাবে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি আমাৰ অনুষ্ঠানটো বহুত ভাল লাগিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ।